জয় মা কামাখ্যা, জয় মা বগলামুখী। ইমান এটা বেয়া পৰিস্থিতি আমাৰ অসমতে হওক, ভাৰতবৰ্ষতে হওক। আমি দেখা পাইছোঁ ৰিচেণ্ট যোনটো ঘটনা হৈছে, ইন্দোৰৰ গিৰিয়েক ঘৈণীয়েক পতি পত্নী আহি পেলাই যোনটো ৰঘুবংশীৰ যোনটো তেওঁৰ হাজবেণ্ড আছিলে, তেওঁৰ যে মৃত্যু হৈছে, আকস্মিক মৃত্যু বা এক্সিডেণ্ট বুলি কৈছিলে, তাৰ গোটেই ৰহস্য আজি বিৰাট উত্তমভাৱে ইনভেষ্টিগেশ্যন কৰি পেলাই মেঘালয় পুলিচে ওলাইছে। তাতে আমি দেখা পাইছোঁ যে সমাজখন কোনফালে গৈ আছে। আজি এনেকুৱা এটা দিন আহিছে য'ত মানুহে মানুহক চিনি নাপায়। ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে মানুহে মানুহৰ বাবে, তেওঁ গান গাইছিলে, যদি অলপো নাভাবে কি হ'ব। কিন্তু হয়, আজিকালি আমি দেখিছোঁ বিয়া বাৰুৰ ক্ষেত্ৰত বিশেষকৈ পতি আৰু পত্নীৰ যোনটো সম্বন্ধ ডিভাইন বুলি আমি কওঁ, যোনটো সম্বন্ধ আমি একেবাৰে ওপৰত ভগৱান প্ৰভুৱে বনোৱা বুলি আমি কওঁ, সেই সম্বন্ধ নোহোৱা হৈ গৈছে। গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত অকল আৰ্টিফিচিয়েল মৰম আছে। গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত অকল শ্ব' অফ কৰিবৰ কাৰণে মৰম আছে, ছ'চিয়েল মিডিয়াত দেখাবৰ কাৰণে মৰম আছে, ফেচবুকত দেখাবৰ কাৰণে মৰম আছে। কিন্তু আচল যোনটো প্ৰেম, সেই প্ৰেমটো নোহোৱা হৈ গৈছে। আৰু চবতকৈ ডাঙৰ যোনটো আমাৰ সমাজত ঘটি আছে, সেইটো হৈছে এক্সট্ৰা মেৰিটেল এফেয়াৰ বা বেবিচাৰ বুলি আমি যোনটো কওঁ। আনৰ পত্নীয়ে কাৰোবাৰ বেলেগক ভাল পাব, বেলেগৰ পতিয়ে কাৰোবাৰ বেলেগৰ পত্নীক ভাল পাব, যোনটো চলি আহি আছে, যোনটো হৈ আছে, এইবিলাকেই হৈছে কলি যুগৰ এটা ডাঙৰ চিমটম। শ্ৰীমদ ভাগৱত পুৰাণত এইখিনি কথা বৰ্ণনা কৰা আছে। আপোনালোকে যদি পঢ়ে চাব পাৰে পঢ়ি পেলাই। ইয়াত কলি যুগৰ কেনেকৈ অন্ত হ'ব, কল্কি অৱতাৰ কেনেকৈ আহিব, ভগৱান শ্ৰীকৃষ্ণৰ এই গোটেইখিনি কথা ডেছক্ৰিপশ্যন দিয়া আছে তাতে বহুত ধুনীয়াকৈ, সুন্দৰভাৱে। ভগৱান শংকৰদেৱে কৈছিলে কলিৰ শেষত হব কল্কি অৱতাৰ, কাটিম লাৰিম মেচকো কৰিব বুন্দা মাৰো। হয়, এইটো কলিযুগ চলি আছে। আমি অত্যন্ত সাৱধান হ'ব লাগে। মই মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, যোন ল'ৰা ছোৱালী গুৱাহাটীত আহিছে বাহিৰৰ পৰা পঢ়িবৰ কাৰণে, তেওঁলোকে যাতে অকল নিজৰ পঢ়া শুনাত মন দিয়ে, তেওঁলোকে যাতে মা কামাখ্যাক চিন্তা কৰে, তেওঁলোকে যাতে মা বগলামুখীক চিন্তা কৰে, চিন্তা কৰি পেলাই যাতে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰে। কাৰণ যদি ভালকৈ পঢ়া শুনা নকৰে, আল্টিমেটলি গৈ পেলাই কোনোবা নহয় কোনোবা ষ্টেপত তেওঁলোকে এনেকুৱাখিনি বিপদ বিঘিনি বাধা পাব। আৰু ৰিচেণ্ট আৰু এটা ঘটনা হৈ গৈছে, যোনটো শ্বিলঙৰ এক্সিডেণ্ট, যোনটো ৰিচেণ্টলি হৈছে, মিডিয়াত দেখাই আছে। সেইটোৰ কাৰণে মোৰ বহুত দুখ লাগিছে। আজি ব্যক্ত কৰিছোঁ আপোনালোকৰ ওচৰত যে এইবিলাক ঘটনা আচলতে কলি যুগৰ প্ৰভাৱত হৈ আছে। আৰু মানুহৰ ধৰ্মৰ প্ৰতি, মানুহৰ ভগৱানৰ প্ৰতি মন কমি যোৱাৰ কাৰণে আচলতে এইবিলাক গোটেই বস্তুটো হৈ আছে। যদি আমি নিয়মীয়াভাৱে যদি ভগৱান পূজা কৰোঁ, আমি নিয়মীয়াভাৱে যদি মা কামাখ্যাক পূজা কৰোঁ, আমি যদি ভগৱতী বগলামুখীক পূজা কৰোঁ, আমাৰ যিমান গ্ৰহ উপগ্ৰহ নক্ষত্ৰ দোষ আছে, সকলো দোষ ভগৱতী নোহোৱা কৰে। মোৰ এটাই আহ্বান, নতুনকৈ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী, তোমালোকে অলপমান ভগৱানৰ প্ৰতি ঢাল খোৱা। এই মেটেৰিয়েলিষ্টিক লাইফ, এই ইনষ্টাগ্ৰাম লাইফ, এই ৰিলছ বনোৱা, এইবিলাক দি পেলাই কিন্তু জীৱন নচলে। আৰু পিছতকৈ যেতিয়া মানুহবিলাকে আহি পেলাই মোক কয় যে আমাৰ ইমান প্ৰব্লেম হৈছে, কিবা হৈছে, সেইবিলাক কথাত শেষৰ সময়ত আহি পেলাই কোনো লাভ নহয়। সেইকাৰণে আমাৰ সময় থাকোঁতে আমি কামখিনি কৰিব লাগে আৰু সদায় ভগৱানক চিন্তা কৰি যাব লাগে। কাৰণ ভগৱানে হৈছে আমাৰ প্ৰকৃত সত্য আৰু ভগৱানে হৈছে আমাৰ প্ৰকৃত প্ৰেম, তেওঁৰ বাহিৰে আমাৰ কোনো নাই। সেইকাৰণে মই কৈছোঁ, এনেকুৱা ধৰণৰ ঘটনা আচলতে বহুত দুৰ্ভাগ্যজনক কথা, যোনবিলাক ঘটনা ঘটি আছে, সেইবিলাক মই আকৌ এবাৰ কৈছোঁ কলি যুগৰ প্ৰভাৱৰ কাৰণে হৈ আছে। আপোনালোকে সাৱধান থাকক, নিজৰ কৰ্তব্যখিনি ভালকৈ কৰক, নিজৰ কামখিনি ভালকৈ কৰক। যদি স্কুলত পঢ়িবৰ কাৰণে আহিছে স্কুলত পঢ়ক, যদি অফিচ কৰিব আহিছে অফিচ কৰক, যদি হোষ্টেলত থাকে হোষ্টেলত থাকক। নিজৰ মা দেউতাই যোনখিনি পইচা ধন ঘটি পেলাই আপোনালোকক দিছে, যাতে সেইখিনি আপোনালোকে সঠিকভাৱে ব্যৱহাৰ কৰে, তাৰে কামনা কৰিলোঁ। আৰু মা ভগৱতী বগলামুখীৰ কৃপা আপোনালোকৰ ওচৰত আছে। ভাল মানুহ হওক। জয় মা কামাখ্যা, জয় অসমীয়া।